গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত বিষ্ণুৰাম মেধি কোনটো বিভাগৰ মন্ত্ৰী আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বিত্ত আৰু ৰাজহ বিভাগ, অপশ্যন বি দিয়া আছে স্বাস্থ্য বিভাগ, অপশ্যন চি দিয়া আছে শিক্ষা বিভাগ, অপশ্যন ডি দিয়া আছে পৰিবহণ বিভাগ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিত্ত আৰু ৰাজহ বিভাগ। গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত বিষ্ণুৰাম মেধি আছিল বিত্ত আৰু ৰাজহ বিভাগৰ মন্ত্ৰী। অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চন্দ্ৰপ্ৰভা শইকীয়ানী, অপশ্যন বি দিয়া আছে নলিনীবালা দেৱী, অপশ্যন চি দিয়া আছে আনোৱাৰা তাইমুৰ, অপশ্যন ডি দিয়া আছে পাৰবিন চুলতানা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আনোৱাৰা তাইমুৰ। অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে আনোৱাৰা তাইমুৰ। 1946 চনত বিষ্ণুৰাম মেধি কোনটো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শদিয়া, অপশ্যন বি দিয়া আছে হাজো, অপশ্যন চি দিয়া আছে জালুকবাৰী, অপশ্যন ডি দিয়া আছে ৰতাবাৰী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হাজো। 1946 চনত বিষ্ণুৰাম মেধি হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। মহাত্মা গান্ধী অসমলৈ কোন চনত আহিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1921 চনত, অপশ্যন বি দিয়া আছে 1925 চনত, অপশ্যন চি দিয়া আছে 1932 চনত, অপশ্যন ডি দিয়া আছে 1942 চনত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1921 চনত। 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। মেঘালয়ক কোন চনত স্বায়ত্তশাসিত ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1970 চনৰ 2 এপ্ৰিলত, অপশ্যন বি দিয়া আছে 1974 চনৰ 5 এপ্ৰিলত, অপশ্যন চি দিয়া আছে 1980 চনৰ 7 এপ্ৰিলত, অপশ্যন ডি দিয়া আছে 1982 চনৰ 9 এপ্ৰিলত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1970 চনৰ 2 এপ্ৰিলত। মেঘালয়ক 1970 চনৰ 2 এপ্ৰিলত স্বায়ত্তশাসিত ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল। অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বিষ্ণুৰাম মেধি, অপশ্যন বি দিয়া আছে বিমলা প্ৰসাদ চলিহা, অপশ্যন চি দিয়া আছে গোলাপ বৰবৰা, অপশ্যন ডি দিয়া আছে ভূমিধৰ বৰ্মন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিষ্ণুৰাম মেধি। অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি। 1951 চনত কোনটো লোকসভা সমষ্টিৰ পৰা ৰোহিণী কুমাৰ চৌধুৰী সাংসদ হিচাপে নিৰ্বাচিত হৈছিল? ইয়াত চাৰিটা লোকসভা সমষ্টিৰ নাম দিয়া আছে। অপশ্যন এ দিয়া আছে ডিব্ৰুগড়, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে কলিয়াবৰ, অপশ্যন ডি দিয়া আছে গুৱাহাটী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গুৱাহাটী। 1951 চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা ৰোহিণী কুমাৰ চৌধুৰী সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। 2001 চনৰ পৰা 2016 চনলৈ তলৰ কোনগৰাকী অসমৰ মুখ্যমন্ত্ৰী আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে প্ৰফুল্ল কুমাৰ মহন্ত, অপশ্যন বি দিয়া আছে তৰুণ গগৈ, অপশ্যন চি দিয়া আছে সৰ্বানন্দ সোণোৱাল, অপশ্যন ডি দিয়া আছে হিতেশ্বৰ শইকীয়া। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তৰুণ গগৈ। 2001 চনৰ পৰা 2016 চনলৈ তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী আছিল। তলত দিয়া কোনগৰাকীয়ে প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গোপীনাথ বৰদলৈ,
অপশ্যন বি দিয়া আছে সৰ্বানন্দ সোণোৱাল, অপশ্যন চি দিয়া আছে বিষ্ণুৰাম মেধি, অপশ্যন ডি দিয়া আছে হিতেশ্বৰ শইকীয়া। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিয়ে প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিষ্ণুৰাম মেধিয়ে 1958 চনত ক'ত ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অসম, অপশ্যন বি দিয়া আছে পশ্চিমবংগ, অপশ্যন চি দিয়া আছে উৰিষ্যা, অপশ্যন ডি দিয়া আছে তামিলনাডু। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তামিলনাডু। বিষ্ণুৰাম মেধিয়ে 1958 চনত তামিলনাডু তেতিয়াৰ মাদ্ৰাজত ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি কোন চনত গঠন কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1915 চনত, অপশ্যন বি দিয়া আছে 1919 চনত, অপশ্যন চি দিয়া আছে 1921 চনত, অপশ্যন ডি দিয়া আছে 1928 চনত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1921 চনত। অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি 1921 চনত গঠন কৰা হৈছিল। 1958 চনৰ 24 জানুৱাৰী তাৰিখে বিষ্ণুৰাম মেধিক মাদ্ৰাজৰ ৰাজ্যপাল হিচাপে কোনে নিযুক্তি প্ৰদান কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জৱাহৰলাল নেহৰুৱে, অপশ্যন বি দিয়া আছে মহাত্মা গান্ধীয়ে, অপশ্যন চি দিয়া আছে বি.আৰ. আম্বেদকাৰে, অপশ্যন ডি দিয়া আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?